ফ্ৰাই এটা লগোৱাৰ পিছত অলপ ঢাকনা মাৰি দিব লাগিব। অলপ ফ্ৰাই হ'বলৈ তাৰপিছত অলপ কাশ্মীৰী মিৰ্চ দিয়া হ'ব। কাশ্মীৰী মিৰ্চ দিলে কালাৰটো আহে। নমস্কাৰ, আজি হাঁহৰ মাংস খাম বুলি ভাবিলোঁ, যিহেতু যোৱাকালিয়ে আনি মেৰিনেট কৰি ফ্ৰিজত ভৰাই ৰাখিলোঁ। আগদিনাখনি আনি মেৰিনেট কৰি থ'লে খুব সুন্দৰ হয়। মছলা চছলা দি ধুনীয়াকৈ তেল চেল দি নিমখ হালধি দি মেৰিনেট কৰি ৰাখিলোঁ। এইটো আলু, ওলকবি আৰু কোমোৰা ফ্ৰাই কৰি ল'লোঁ। এফালে এইটো আদা নহৰু, বিলাহী, পিঁয়াজ, কাজু, মগজ, লং, ইলাচি, দালচেনি এইবিলাক সকলোবিলাক দি ইয়াত পেষ্ট বনাই ল'লোঁ। পেষ্ট বনোৱাৰ আগত অকণমান কেঁচাপনটো নাইকিয়া কৰিবলৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ঠাণ্ডা কৰি মিক্সিত দি পেষ্ট বনালোঁ। পেষ্ট বনাই এতিয়া এয়া ফ্ৰাই কৰি আছোঁ। ফ্ৰাই হৈ আছে। ভালকৈ ফ্ৰাইটো হোৱাৰ পিছত পেষ্টখিনি দি দিম। পেষ্টখিনি দিয়াৰ পিছতে আৰু অলপ যেতিয়া ভালকৈ ফ্ৰাই হ'ব, তাৰপিছত আলু, ওলকবি, কোমোৰাখিনি দি দিম। তাৰপিছত যিহেতুকে হাঁহৰ মাংস অলপ টাইট টাইট হৈ থাকে, অলপ প্ৰেছাৰত দি চিটি দুটা মৰাই দিলে খুব সুন্দৰ কোমল হ'ব। অলৰেডি ভাত হৈ গ'ল আমাৰ। ভাত বনি গ'ল। ভাত বনালে এইফালে গৰম পানী কৰি থৈছোঁ, কাৰণ মাংস বনালে তাত ঠাণ্ডা পানী দিয়াতকৈ গৰম পানী দিলে বেছি ভাল হয়। নিশ্চয় আপোনালোকে জানে। কাশ্মীৰী মিৰ্চ দিয়াৰ পিছত খুব সুন্দৰ কালাৰ এটা আহিছে। একচুৱেলি খাবলৈ টেষ্টি হোৱাৰ লগতে কালাৰটো বহুত প্ৰয়োজনীয়, কাৰণ দেখাটো ভাল হ'ব লাগে। সেইকাৰণে কালাৰটো খুব সুন্দৰ ওলাইছে। তেলটো এৰিছে মাংসটো প্ৰায় ভাজ খাইছে আৰু ভাজ খোৱাৰ পিছতে এতিয়া পেষ্টখিনি দিয়া হ'ব। পেষ্টখিনি দি আকৌ অলপ ভাজিব লাগিব। পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দি আৰু অলপ ভাজিম। কাৰণ মাংসটো বহুত তেলি হয়। হাঁহৰ মাংসটো এনেও তেল, আৰু এনেকুৱা দিনত তেল থাকে। গতিকে বিলাহী, আদা নহৰু পেষ্টটো দি দিলে তাৰ তেলটো আৰু গলি নাযায়, আৰু পেষ্টটো দি দিয়া হৈছে। ফ্ৰাই হ'ব দিছোঁ। মোটামুটি ফ্ৰাই হৈ আছে। অলৰেডি মাংসই তেলটো এৰিছে। তেলটো কমপ্লিট ধুনীয়াকৈ এৰি দিছে।